যোৱা 19 তাৰিখৰ পৰা সমগ্ৰ অসমবাসীয়ে কিন্তু আজিৰ এই মুহূৰ্তলৈকে কেৱল সন্দেহ আৰু সন্দেহৰ মাজত সোমাই আছে। প্ৰথমেই কোৱা হ'ল যে জুবিন গাৰ্গে পেৰাগ্লাইডিং কৰোঁতে ওপৰৰ পৰা সাগৰত পৰি মৃত্যু হৈছে। তাৰ পাছত কোৱা হ'ল যে স্কুবা ডাইভিং কৰোঁতে জুবিন গাৰ্গৰ মৃত্যু হৈছে। তাৰ পাছত কোৱা হ'ল যে চিজাৰ এটেক আহি জুবিন গাৰ্গৰ মৃত্যু হৈছে। তাৰ পাছত এতিয়া কোৱা হৈছে যে জুবিন গাৰ্গৰ পানীত ডুব গৈ বা পানীৰ তলত জুবিন গাৰ্গৰ মৃত্যু হৈছে। প্ৰথম আৰম্ভণি হৈছে সেই তাৰ পৰা। তাৰপিছত এতিয়া সন্দেহ শেখৰৰ ওপৰত, এতিয়া সন্দেহ সিদ্ধাৰ্থৰ ওপৰত, আৰু সন্দেহ নহ'বলগীয়া কিছুমান মানুহৰ ওপৰত শেহতীয়াকৈ সন্দেহ হৈছে। এটা কথা আপোনালোকে মন কৰিছেনে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা মন্তব্য দিছে, সেই মন্তব্য কেইটাই এটা কথালৈ পোনাই যে জুবিন গাৰ্গক অতি সোনকালে সমাধিলৈ নিব লাগে। সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য, সেই মন্তব্যৰ পৰা সেই কথাখিনিয়ে বুজি পোৱা যায়। অতি সোনকালে নিব লাগে, যাৰ কাৰণে জুবিন গাৰ্গ 19 তাৰিখৰ পিছত সেই আহি পেলাই সেই তেতিয়া কালি পালেহি। তাৰ পাছত পোৱাৰ পাছত যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে ইমান চৰকাৰৰ কথা, গতিকে চৰকাৰ যিকোনো সুবিধা কৰি যোৰহাটলৈ পঠিয়াই দিব পাৰিলেহেঁতেন অকণমান সময়ৰ কাৰণে। কিন্তু তাকে নকৰি টুলুঙা মন্তব্য দিছে যে জুবিন গাৰ্গৰ পেট ফুলি গৈছে বৰ্তমান। এনেকুৱা এটা অৱস্থা পাবগৈ নেকি যে সমাধিস্থ কৰিবই নোৱাৰিম, তেনেকুৱা ধৰণৰ মন্তব্য এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দি আছে। আৰু খুব নিজেই একেবাৰে একো নজনাৰ নিচিনা হৈ পেলাই তেনেকুৱা ধৰণৰ মন্তব্য দিছে। গৰিমা গাৰ্গে মন্তব্য দিছে বা তেওঁলোকৰ পৰিয়ালে মন্তব্য দিছে যে সোণাপুৰত তেওঁক সমাধিস্থ কৰিব লাগে। তেনেধৰণৰ কিছুমান কথাই কিন্তু ৰাইজক একেবাৰে সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে, মানে সন্দেহৰ মাজলৈ লৈ গৈছে। বিশ্বাস কাকো কৰিব পৰা অৱস্থাত নাই। আমি আকৌ কৈছো যে সোণাপুৰৰ যি ঠাইত সেই সমাধিস্থ কৰিবলৈ লৈছে জুবিন গাৰ্গক, সেই ঠাইটুকুৰাৰ আশে পাশে যিমান মাটি আছে, যিখিনি মাটি আছে, সেই মাটিখিনি কিন্তু মন্ত্ৰী MLA বিলাকৰ দখলত। সেই কথাটো কৈ থওঁ, তাত কেতিয়াবা 5 ষ্টাৰ হোটেল অতি সোনকালে হয়তো চাগে বনি যাব। আপোনালোকে চাই থাকক হয় নে নহয় কথাটো। যদি জুবিন গাৰ্গক কাহিলীপাৰাত যদি সমাধিস্থ কৰা হ'লহেঁতেন তেতিয়াও একো ক'বলগীয়া নাছিল। যোৰহাটৰ সকলো ৰাইজে দাবী কৰিছে যোৰহাটত সমাধিস্থ কৰিব লাগে, সেই দাবীটো মানি লোৱা হ'লেও একো সমস্যা নাছিল। কাৰণ জুবিন গাৰ্গে নিজেই যোৰহাটলৈ আহিলে কৈ থাকে যে এইখন মোৰ ঘৰ, ইয়ালৈ মোক নিমন্ত্ৰণ দিব নালাগে। সেই কথাটো কিন্তু চৰকাৰখনে একেবাৰে কাৰো কথা একো ভ্ৰক্ষেপেই কৰা নাই। এতিয়া সকলোৱে শ্যামকানু মহন্তক কৈ আছে যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁক CBI তদন্ত লাগে, সকলোৱে কৈ আছে সেই কথাটো। কিন্তু মুখ্যমন্ত্ৰীয়ে তদন্ত কৰাব CIDৰ হতুৱাই, কাৰণ CIDও ঘৰৰ, মহন্ত পৰিয়ালো ঘৰৰ আৰু মুখ্যমন্ত্ৰীও ঘৰৰ। গতিকে ঘৰৰ মানুহক ইনভেষ্টিগেশ্যন কৰিব। আৰু গতিকে যদি অপৰাধী হয়ও, আমি ক'বলৈ যোৱা নাই অপৰাধী বুলি, কিন্তু যদি অপৰাধী হয়ও তেন্তে সেই অপৰাধীয়ে কিন্তু শাস্তি কোনোদিন নাপায়। এইখন অসমত বহুত মানুহ আপোনালোকে দেখিছে যে বহুত গণ্যমান্য মানুহ এনেকৈ নোহোৱা হৈ গৈছে। আৰু তাৰ যি আমি ন্যায় পাব লাগে, আমিয়ে হওক নাইবা সেই নিৰ্দিষ্ট পৰিয়ালটোৱে হওক, যে ন্যায় পাব লাগে, ন্যায় কিন্তু আজিলৈকে পোৱা নাই। আৰু এনেকৈ তোষামোদৰ মাজেৰে থাকি, এনেকৈ তেলমৰা কিছুমান কথাৰ মাজত সোমাই থাকি ৰাইজে সকলোবিলাক এটা সময়ত আকৌ পাহৰি গুচি যায়। এতিয়া অসমত মাত্ৰ সেইটোৱে চলি আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো কথা গৰিমা গাৰ্গলৈ ঠেলি দিছে, দেউতাকৰ অসুখৰ দোহাই দিছে। আৰু যদি আপোনালোকৰ চৰকাৰে এনেকুৱা এটা কাম কৰিব নোৱাৰে নেকি যে দেউতাক যিমানে অসুখীয়া নহওক লাগিলে তেওঁক গুৱাহাটীত সুস্থ শৰীৰে গুৱাহাটীৰ পৰা যোৰহাটলৈ আনি, যোৰহাটৰ পৰা আকৌ গুৱাহাটীলৈ ঘূৰাই লৈ যাব পৰা ক্ষমতা অসম চৰকাৰৰ নাই। কিন্তু কোনোবা এজনী ছোৱালীয়ে এটা কবিতা লিখি দিলে তাইক জেলত ভৰাই থব পাৰে, কোনোবা এটা ল'ৰাই ফেচবুকত সৰুকৈ কিবা এটা লিখিলে জেলত ভৰাই থৈ দিব পাৰে। বাহিৰৰ পৰা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যেতিয়া অৰ্ডাৰ পাব তেতিয়া যিকোনো কাম ইয়াত কৰি দিব পাৰে। তেনেকুৱা এখন চৰকাৰে সামান্য কামটো কৰিব নোৱাৰে। মন্তব্য দিছে ইমান টুলুঙা। অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ 15 দিনৰ পিছত আমি খাবলৈ পাওঁ। ইমানেই প্ৰযুক্তিবিদ্যা বা ইমানেই বিজ্ঞান আগবাঢ়িছে। এনেকুৱা বস্তু আছে যে দি পেলাই সেইখিনি ব্যৱহাৰ কৰি পেলাই সেই কেতিয়াবাই ধৰি থোৱা সেই মাছটো আমি 15 দিনৰ পিছত খাবলৈ পাওঁ। অথচ অসমৰ সম্পদ জুবিন গাৰ্গক আপুনি 10 দিন বা 8 দিন বা 5 দিন বা সেই যোৰহাটৰ পৰা লৈ আনি তাৰ পৰা ঘূৰাই লৈ যোৱাৰ এই সময়খিনি জুবিন গাৰ্গক সাঁচি ৰাখিব পৰাকৈ অসম চৰকাৰৰ হাতত শক্তি নাই। আচলতে ধিক্কাৰ দিছো বুলি ক'বলৈও লাজ লাগিছে, ধিক্কাৰ দিবলৈও একো নাই, কাৰণ যি দেখিছে সকলোৱে গোটেইখিনি বস্তু দেখি আছে। আজি ইমান দিনে এইকেইটা দিন হ'ল এই গোটেই ভাওনাখন দেখি আছে। একেবাৰে ক'ব নাপায়, তথাপিতো কৈছো যে শেহতীয়াকৈ গৰিমা গাৰ্গৰ যি ব্যৱহাৰ, গৰিমা গাৰ্গৰ যি আচৰণ, সেই আচৰণ আৰু ব্যৱহাৰৰ ওপৰত কিন্তু মানুহৰ বৰ্তমান সন্দেহ উপজিছে। যেতিয়া গিৰিয়েক ঢুকায়
আকৌ কৈছো, স্পষ্টকৈ কৈছো, এতিয়া একদম সম্পূৰ্ণ খাঁটি অসমীয়াত কম, যেতিয়া গিৰিয়েক ঢুকায় তেতিয়া ঘৈণীয়েকে আৰু আন কাৰো কথা চিন্তা নকৰে। অকল গিৰিয়েক ঢুকাল কেনেকৈ কোনোবাই যদি কয় যে এইটো এনেকুৱা হ'ব পাৰে, তাৰ পিছত লাগি যায়। ইমান অসমৰ গোটেই জনতাই যেতিয়া চিঞৰ বাখৰ কৰি আছে যে এইটো সন্দেহজনক, এইটো জুবিনক হত্যা কৰা হৈছে, এইটো মানে মৃত্যু নহয়, সাধাৰণ মৃত্যু নহয়, সেই কথাষাৰ কৈ থকাৰ পাছতো গৰিমা গাৰ্গে কিন্তু ডিফেন্স দিবলৈ গৈছে সিদ্ধাৰ্থক। ভাবক সকলোৱে, অসমবাসীয়ে ভাবক, আৰু এনেকুৱা এটা কলা অধ্যায় সকলোৰে মনত থাকক। আৰু এই কলা অধ্যায়টো কাৰ লগত, কোনজন মানুহৰ জীৱনৰ লগত ঘটিছে, সেই কথাটো অসমবাসীয়ে প্ৰতিদিনে সদায় নিজৰ বুকুত সাঁচি ৰাখক। ক্ষমতা কাৰোৰ হাতত সদায় নাথাকে। যিদিনা ক্ষমতাচ্যুত হ'ব, সেইদিনা যিবিলাক সঁচা কথা, যিবিলাক প্ৰকৃত কথা, যিবিলাক সত্য কথা, যিবিলাক শুদ্ধ কথা, সেইবিলাক কিন্তু মনত পৰিব, আৰু জীৱনত কৰি যোৱা পাপবিলাক তেতিয়া মনত পৰিব। ৰাইজৰ অলক্ষিতে পাপ কৰিবলগীয়া সকলে যিখিনি পাপ কৰিছে, মুখৰ আঁৰৰ যিখন মুখ, সেই মুখখন লুকুৱাই লুকুৱাই আন এখন মুখ দেখুৱাই যি আছে, সেই সকলোখিনিয়ে মাত্ৰ অসমবাসীক ঠগিব পাৰিব। এটা সময় আহিব, সেই সময়ে কিন্তু কাকো ক্ষমা নকৰে। কথাষাৰ মনত ৰাখিব।